হাগ্ৰামাৰ ট্ৰাম্প ষ্টাইল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফৰ্মুলাৰে বিটিচিত নিৰ্বাচনী প্ৰচাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অনুকৰণ কৰিছে আমেৰিকাৰ ৰিপাব্লিকান শিবিৰৰ কেম্পেইন ডিজাইন এই সকলো কথা আৰু চৰ্চাৰ মূলতে এটা টুপি অহা ছেপ্টেম্বৰত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিআৰৰ ৰাজনীতি তপত হোৱাৰ লগতে প্ৰচাৰ তুংগত উঠাৰ সময়তে হঠাৎ দেওবাৰৰ পৰা হাগ্ৰামা মহিলাৰীৰ মূৰত দেখা গৈছে এটা বিশেষ টুপি ইয়া দেওবাৰৰ দৃশ্য তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে বিটিচিক দীৰ্ঘ 17 বছৰে মুখ্য কাৰ্যবাহী ৰূপে শাসন কৰা তথা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী কিন্তু গাড়ীৰ পৰা নামি প্ৰচাৰ সভাৰ মঞ্চ অভিমুখে আগবাঢ়ি যাওঁতে হঠাৎ সাংবাদিকৰ কেমেৰাৰ লেন্সত বন্দী হৈছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পিন্ধা বগা টুপিটো আৰু তাৰ ওপৰত লিখি থোৱা এটা বিশেষ শ্লোগান হয় বগা টুপিটোত জিলিকি আছে নাঙল প্ৰতীক চিহ্নৰে সৈতে বিপিএফ দলৰ 3 বৰণীয়া দলীয় পতাকা আৰু তাৰ তলতে ইংৰাজীতে লিখা আছে মেক বডোলেণ্ড গ্ৰেট এগেইন এই একেই শ্লোগান লিখা টুপি পিন্ধি এইবেলি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল ৰিপাব্লিকান প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প ট্ৰাম্পৰ শ্লোগান আছিল মেক আমেৰিকা গ্ৰেট এগেইন We will make America great again. আৰু সেই শ্লোগানেৰে নিৰ্বাচনত জিকি পুনৰ হোৱাইট হাউচ দখলত সফল হ'ল ডোনাল্ড ট্ৰাম্প অৱশ্যে ট্ৰাম্পৰ ফৰ্মুলাৰে কোকৰাঝাৰৰ মছনত দখলত হাগ্ৰামা মহিলাৰী সফল হ'ব পাৰে নে নোৱাৰে সেয়া নিশ্চিত হ'বলৈ আমি বাট চাব লাগিব আৰু কমেও 2 মাহ কিন্তু ট্ৰাম্পৰ ডিজাইনত হাগ্ৰামাৰ এই নিৰ্বাচনী প্ৰচাৰে বিশেষ গুৰুত্ব আৰু চৰ্চা লাভ কৰিছে বড়োভূমিৰ ৰাজনীতিত ঠিক একেদৰেই চৰ্চাত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন বিশেষ ফটো যিখন ফটোত হাগ্ৰামা মহিলাৰীৰ লগত একেলগে দেখা গৈছে বিটিআৰৰ বিজেপি পাৰিষদ তথা ইএম অৰূপ কুমাৰ দেক অৱশ্যে ফটোখন কেতিয়াৰ সেই বিষয়ে উল্লেখ নাই যদিও বিজেপিয়ে ইউপিপিএলৰ লগত মিত্ৰতা নকৰাকৈ অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰাৰ লগে লগেই অৰূপ দে হাগ্ৰামা মহিলাৰীৰ ওচৰ চাপিছে বুলিও চৰ্চা হৈছে কাৰণ প্ৰমোদ বড়ো তথা ইউপিপিএলৰ লগত অৰূপ দেৰ সম্পৰ্ক ভাল নহয় বুলিয়েই জানে সকলোৱে অৱশ্যে সেই একেজন বিজেপি পাৰিষদক কাষত লৈ সোমবাৰে কোকৰাঝাৰত মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে বড়োভূমিত সকলো আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে আজি আমি কি কৰি আছো আজিও তো কাকো গ্ৰাহক কৰা নাই বৰঞ্চ সকলোকে আগুৱাই দিছো আৰু মই